কণমানি শিশু শিশু দুটিৰ পদক্ষেপে মহাচন্ন কৰিছে সকলোকে। কৰোনা সংক্ৰমণৰ এইটো সময়ত সজাগতা সৃষ্টিৰ বাবে গুৱাহাটীৰ এই দুটি কণমানিৰ এক আদৰ্শনীয় পদক্ষেপ। মহানগৰীৰ বিৰুবাৰীৰ বাসিন্দা তথা অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰী দেৱিকা ভাগৱতী আৰু পল্লৱী ভাগৱতীয়ে সাধু আৰু ছবিৰে সজাগতা সৃষ্টিৰ এক অনন্য প্ৰয়াস কৰিছে। কোভিড কালত সকলোৰে স্বাভাৱিক জীৱন যাত্ৰাত আহি পৰিছে বহু প্ৰতিবন্ধকতা। চাৰিবেৰৰ মাজতে আবদ্ধ হৈ পৰিছে শিশুসকলৰো জীৱন। কিন্তু তাৰ মাজতে দেৱিকা পল্লৱীৰ এই প্ৰয়াসে চমক দিছে সকলোকে। আহকচোন শুনো সাধুৰ মাজেৰে দেৱিকা পল্লৱীয়ে কিনো ক'বলৈ বিচাৰিছে। নমস্কাৰ, আজি মই তোমালোকক আমি দুয়োটাই তোমালোকক আজি এটা কৰোণাৰ সাধু ক'ম। ব'লাচোন সাধুটো শুনো। এয়া হ'ল ৰাণীয়ে শুই আছে। এয়া হ'ল গীতাই শুই আছে। আৰু এয়া হ'ল ৰীণায়ো শুই আছে। ৰাতিপুৱা হোৱাৰ পিছত ৰাণীৰ বহুত গাটো বেয়া লাগিল। তাৰপিছত মূৰটোও বহুত বিষাল, লগতে বমিও লাগিল। তাই প্ৰথমে যাই বমি কৰিলে, তাৰপিছত অলপমান পায়খানা কৰিলে। পায়খানা কৰাৰ পিছত তাই একেলগে গাটোও ধুই ল'লে। গাটো ধোৱাৰ পিছত তাই অলপমান ব্ৰেকফাষ্ট কৰিবলৈ গ'ল। তাৰপিছত তাই ব্ৰেকফাষ্ট কৰিলে। কৰাৰ পিছত তাই অলপমান বহিলে। তাৰপিছত বহাৰ পিছত তেতিয়াও তাইৰ গাটো বেয়া লাগি আছিল। তাৰপিছত তাই ভাবিলে যে মই অলপমান যদি বাহিৰত যাওঁ তেতিয়া ভাল হ'ব। তেতিয়া মই অলপমান বাহিৰত যাওঁ। তাৰপিছত তাই অলপমান ৰাস্তালৈ ফুৰিবলৈ গ'ল। ফুৰিবলৈ যাই থাকোঁতে শৰ্মাৰ ষ্ট'ৰ পালে। তাতে কিছুমান বস্তু কিনিলে। তাৰপিছত দেখা পালে যে তাইৰ বন্ধুবোৰক। হাই ৰাণী, কি খবৰ? ভাল। তুমি মাস্ক মাৰা নাই যে? সকলোৱে কিয় মাৰেনো মাস্ক? মই নোৱাৰো কিন্তু মাস্ক মাৰিবলৈ। আমি সকলোৱে মাস্ক পৰিধান কৰি থাকিব লাগে। তুমি কাহিছা যে? নহয়, আজি মোৰ ৰাতিপুৱাৰ পৰাই মোৰ কিবা কাহ হৈ আছে, কিবা চৰ্দি হৈ গৈছে। তাৰপিছত আকৌ জ্বৰ হৈছে, বমিও লাগে। তুমি এবাৰ কৰোণা টেষ্ট কৰি ল'বা, তোমাৰ কৰোণাও হ'ব পাৰে। মই নকৰোঁ কৰোণা টেষ্ট। তুমি যোৱা ঘৰলৈ। অ'কে। তাৰপিছত সিহঁতে ঘৰলৈ গ'ল। ৰাণীক লগ পোৱাৰ পিছতে ৰীমা আৰু ৰিমিয়ে ভালদৰে হাত ধুলে আৰু নিজকে চেনিটাইজ কৰিলে। ঘৰত আহি তাইৰ ৰাণীৰ বহুত বমি হ'ল, আকৌ জ্বৰো বহুত হৈছিল। সেইকাৰণে তাই ডক্তৰৰ তাতে গ'ল। ডক্তৰৰ তাতে যোৱাৰ পিছত যেতিয়া তাই কৰোণা টেষ্ট কৰিলে, তেতিয়া তাইৰ হ'ল পজিটিভ হোৱাৰ কাৰণে তাই তাতে থাকিব লগা হ'ল। ৰাণীক লগ পোৱাৰ পিছতে ৰীমা আৰু গীতাই বহুত ভয় খালে আৰু তেওঁলোকে কৰোণা পৰীক্ষা কৰিবলৈ গ'ল। আৰু কৰোণা পৰীক্ষাত তেওঁলোকৰ নিগেটিভ আহিল। নিগেটিভ এইকাৰণে আহিলে কাৰণ ৰীমা আৰু গীতাই দুয়োজনীয়ে ভালদৰে হাত ধুইছিল। ৰীমাক লগ পোৱাৰ পিছত তেওঁলোকে নিজকে চেনিটাইজ কৰিছিল আৰু যলৈকে গৈছিল তেওঁলোকে মাস্ক পৰিধান কৰিছিল। ৰাণীৰ কথাটো শুনি তেওঁলোকৰ বহুত ভয় লাগিলে আৰু দুয়োজনীয়ে ফোন কৰিলে। হেল্ল', কি কৰি আছা? আছোঁ মই টিভি চাই। ময়ো আছোঁ। আৰু মই ভাবিছোঁ যে আমি গাঁৱৰ মানুহবোৰক একগোট কৰি মিটিঙত ভেকচিন লোৱা কথাটো কওঁ। ঠিক হ'ব দিয়া। তেনেহ'লে আজি গধূলি 5টামান বজাত আমি লগ হ'ম দিয়া। হ'ব। সেইদিনা সভালৈ গাঁৱৰ মানুহবোৰ আহিলে আৰু দুয়োজনীয়ে ক'লে, ফাৰ্ষ্টতে ৰাণীয়ে ক'লে, আজি আমি এই মিটিংখন পতাৰ কাৰণ হৈছে আমি সকলোৱে ভেকচিন ল'ব লাগে। এই ভেকচিনত যাতে আমাৰ কৰোণাই আমাক আক্ৰমণ কৰিব নোৱাৰে, সেইবাবে আমি ভেকচিন ল'ব লাগে। আপোনালোকেও ভেকচিন ল'ব। আপোনালোকেও
ভেকচিন ল'ব লাগিব তেনেহ'লে আমি কাইলৈ যাই গোপীনাথ নগৰ প্ৰাথমিক বিদ্যালয়ত যাই ভেকচিন লৈ আহিম তেওঁলোকে সকলোৱে ভেকচিন ল'লে আৰু কৰোনা মুক্ত হৈ থাকিলে হয় এই দুই ভগ্নী দেবিকা আৰু পল্লৱী ভাগৱতীয়ে সাধু কৈছে ছবি আঁকিছে আৰু বুজাইছে কৰোনাৰ ভয়াৱহতাৰ কথাখিনি মাস্ক পিন্ধিবলৈ কৈছে ভেকচিন ল'বলৈ সজাগতাৰ এক অনন্য দৃশ্যশ্ৰব্য মাধ্যম গুৱাহাটীৰ বিৰুবাৰীৰ এই দুটি কণমানিৰ এনে প্ৰয়াসে প্ৰশংসা বুটলিছে সকলোৰে আপোনালোকে গম পালে নহয় যে কৰোনাৰ পৰা বাচি থাকিবলৈ আমি কি কৰিব লাগে প্ৰথমতে আমি সকলোৱে মাস্ক পৰিধান কৰি থাকিব লাগে 2 নম্বৰ আমি হাত ধুই থাকিব লাগে 3 নম্বৰ আমি সকলোৱে চেনিটাইজ কৰি থাকিব লাগে আৰু আমি যদি কৰবাৰ বাহিৰলৈ যাওঁ তেতিয়া আমি সকলোৱে মাস্ক পৰিধান কৰিব লাগে আৰু আমি মানুহৰ 2 ফুট দূৰত থাকিব লাগে এই হাতটোৰ পৰা তোমালোকে এতিয়া বুজিলানে কিছুমান কথা আজিলৈ এৰিছো ধন্যবাদ এগৰাকী 92 বছৰীয়া আইতা ৰাজ্যৰ কোভিড যুঁজখনক লৈ এইগৰাকী আইতা অধিক সচেতন কোভিডৰ বিৰুদ্ধে যুঁজ দিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজক আহ্বান জনাইছে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অনুদান আগবঢ়াবলৈ সাধ্যানুসৰি বহুজনে আগবঢ়াইছে সাহায্য পুঁজিলৈ ধন শেহতীয়াকৈ এই আইতাগৰাকীয়েও দৃষ্টি আকৰ্ষণ কৰিছে লাভ কৰিছে চৰ্চা হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই আইতাগৰাকীৰ পুত্ৰই চলিবলৈ দিয়া হাঁচতীয়া টকাৰ পৰাই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ গভীৰ আস্থাৰে আইতা সাদৰী বৰপূজাৰীয়ে আগবঢ়ালে ধন বোকাখাটৰ সমাজকৰ্মী দেৱপ্ৰদীপ বৰা আৰু আকাশ ফুকনৰ সহযোগত চক্ৰ বিষয়া মানৱজ্যোতি নাথৰ হাতত অসম আৰোগ্য নিধিলৈ অৰ্পণ কৰে যৎকিঞ্চিত অৰ্থ সাহায্য অসমৰ ৰাইজে অসমৰ কাৰণে অকণমান চিন্তা কৰা দৰকাৰ সেইকাৰণে ময়ো এটা মনত ভাবিলোঁ যে কিবা এটা সামান্য হিচাপেও যদি মোৰ হাতেদি মই দিব পাৰোঁ মই পৰম আনন্দ লাভ পাৰোঁ সেইটোকে ভাবি পেলাই মই সেই ইয়াতে কথাটো উলিয়াইছিলোঁ সেই কথাটো উলিওৱাৰ কাৰণে মই শৰ্মাই যেনিবা অকণমান আগ্ৰহানি থৈ ল'ৰাকেইটা দূৰত থাকে আগ্ৰহানি থৈ পেলাই আগবাঢ়ি দিলে আজি আপোনালোকক মোৰ ঘৰত পৰা আপোনালোকে পালন কৰক সেইটো কাৰণতে মই আজি পৰম গৌৰৱ অনুভৱ কৰিছোঁ আইতা সাদৰী বৰপূজাৰীৰ বাসগৃহলৈ আটাইকেইজন সমল ব্যক্তিক আমন্ত্ৰণ কৰি আনি নিজ হাতে আগবঢ়ালে আৰোগ্য নিধিলৈ সাহায্য এই 92 বছৰীয়া আইতাগৰাকীৰ উদাৰতা তথা মহানুভৱতা এক নিদৰ্শন হিচাপে পৰিগণিত হৈছে কাজিৰঙাত ৰেজ নামৰ স্বেচ্ছাসেৱী বেচৰকাৰী সংগঠনৰ উদ্যোগত আৰু অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ সহযোগত কোভিড-19ৰ টিকাকৰণ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰেজ নামৰ স্বেচ্ছাসেৱী বেচৰকাৰী সংগঠনটোৱে কোভিড-19ৰ বিনামূলীয়া টিকাকৰণ কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে বৃহস্পতিবাৰে কাজিৰঙাৰ গেলেকীত 45 বছৰ ঊৰ্ধৰ লোকক কোভিড-19ৰ প্ৰতিষেধক প্ৰদান কৰা হয় 120 গৰাকী লোকক প্ৰদান কৰা হয় প্ৰতিষেধক বয়োজ্যেষ্ঠ আৰু বিশেষভাৱে সক্ষম লোকক অগ্ৰাধিকাৰ দিয়া হয় প্ৰতিষেধক প্ৰদান কাৰ্যসূচীত কাজিৰঙাৰ বিশিষ্ট সমাজকৰ্মী দেৱপ্ৰদীপ বৰাই শুভাৰম্ভ কৰে টিকাকৰণ কাৰ্যসূচীৰ সম্পূৰ্ণ চৰকাৰী ব্যৱস্থাৰে বিশেষকৈ অসমৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন ৰেইজৰ উদ্যোগত আৰু আমাৰ
সমাজকৰ্মী দেৱজিৎ বৰা ডাঙৰীয়া, জিলাৰ সংযোজকৰ দায়িত্বত আছে অনিমেষ শইকীয়া, এনেকৈ বোকাখাটৰ সংযোজকৰ দায়িত্বত আছে। আৰু আমি সকলোৱে মিলি যে আমি এই টীকাকৰণৰ আমি ব্যৱস্থা আমি হাতত লৈছোঁ। আৰু বিশেষকৈ যেতিয়াই ইতিমধ্যে যিটো পৰিমাণত টীকাকৰণ হ'ব লাগে, যে পৰ্যাপ্ত টীকাৰ মানে আপোনাৰ ইনজেকশ্যনৰ বা ভেকচিনৰ পৰ্যাপ্তৰ যিটো হোৱা নাই, যেতিয়াই পৰ্যাপ্ত হৈ যাব আমি গাঁৱে গাঁৱে লৈ যোৱাৰ আমাৰ পৰিকল্পনা আছে। কাজিৰঙাৰ সমাজকৰ্মী অনিমেষ শইকীয়াই আঁত ধৰা এই শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে ৰেইজৰ জিলা আহ্বায়ক দেৱজিৎ বৰা। ৰেইজ নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত আমি ইয়াত কোভিড-19 এটা টীকাকৰণ শিবিৰ আয়োজন কৰিছোঁ। ইয়াত 120টা টীকা প্ৰদান কৰা হ'ব 45 বছৰ বয়সৰ ঊৰ্ধ্বৰ ব্যক্তিক। বিশেষভাৱে দিব্যাংগ আৰু বয়সস্থসকলৰ প্ৰতি লক্ষ্য ৰাখি এই শিবিৰ আমি ইয়াত আয়োজন কৰিছোঁ। আপোনালোকে ইতিমধ্যে দেখিছে কাজিৰঙাত এক সংহাৰী ৰূপ ধাৰণ কৰিছে কোভিড-19। ইতিমধ্যে মহপাৰা গাঁৱৰ 2জন পিতৃপুত্ৰৰ যোৱাকালি আৰু পৰহি মৃত্যুবৰণ কৰিছে। অতি দুখৰ খবৰ আমাৰ কাৰণে। আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি আজি ৰেইজৰ উদ্যোগত আমি 120টা আজি টীকাৰ এই শিবিৰ আয়োজন কৰিছোঁ। আৰু ইয়াত আমাৰ মহকুমা স্বাস্থ্য বিষয়া বোকাখাটৰ সহযোগত আমাৰ দেৱপ্ৰদীপ বৰা, দেৱজিৎ বৰা এখেতসকলৰ সহযোগত এই শিবিৰটো আজি আয়োজন কৰা হৈছে। ৰেইজে অসমৰ সমগ্ৰ প্ৰান্তত সমগ্ৰ গাঁৱৰ চুকে কোণে এই অনুষ্ঠান ইতিমধ্যে সমাপন কৰিছে। আমি ইতিমধ্যেই যোৱাকালি ৰেইজৰ উদ্যোগত প্ৰথমটো টীকাকৰণ শিবিৰ মেৰাপানীত আয়োজন কৰিছিলোঁ। আজি কাজিৰঙাৰ গেলেকীত অনুষ্ঠিত হৈছে আৰু অহা এসপ্তাহৰ ভিতৰত আমি মহুৰাত এটা শিবিৰ আয়োজন কৰিম। আৰু এনেদৰে আমি এই শিবিৰবিলাক যাতে প্ৰতিটো চুকে কোণে গাঁৱৰ ৰাইজে পায় তাৰ চেষ্টা আমি অব্যাহত ৰাখিম। ৰাজ্যজুৰি ক্ৰমাৎ হ্ৰাস পাইছে কৰোনাৰ সংক্ৰমণ। সেই সময়ত মৰিগাঁৱত কোভিডৰ সংক্ৰমণ ৰোধ কৰিবলৈ জিলা প্ৰশাসন লগতে বিভিন্ন দল সংগঠনে বিভিন্ন সময়ত সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। ইয়াৰ মাজতে স্বৰ্গীয় ৰেৱতী মোহন বৰঠাকুৰ সামাজিক ন্যাসৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সজাগতামূলক বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে ছেনিটাইজেশ্যন কাৰ্যসূচীও ৰূপায়ণ কৰি আহিছে সংগঠনটোৱে। আন প্ৰান্তৰ লগতে আজি মৰিগাঁৱতো মৰিগাঁৱৰ সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ উপস্থিতিত মৰিগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ৰ লগতে নগৰখনৰ আন প্ৰান্তত ছেনিটাইজেশ্যন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীত মৰিগাঁও সমষ্টিৰ বিধায়কৰ লগতে উপায়ুক্ত কাৰ্যালয়ৰ কেইবাগৰাকীও বিষয়াই অংশগ্ৰহণ কৰে। শ্ৰদ্ধাৰ প্ৰয়াত পিতৃ ৰেৱতী মোহন বৰঠাকুৰ সামাজিক ন্যাসৰ উদ্যোগত আমি এই বছৰ কোভিড কালত ছেকেণ্ড ৱেভত আপোনালোকে নিশ্চয় জানে যে কোভিডৰ এই যিটো ছেকেণ্ড ৱেভ তাত যিটো ভাইৰাছ বহুত সময় এইটো বতাহত উপঙি থাকে। গতিকে মাছ ছেনিটাইজেশ্যনটো অতি জৰুৰী। সেইকাৰণে আমি নগাঁও জিলাৰ, মই নগাঁও কামপুৰৰ সন্তান, গতিকে বিভিন্ন জেগাত আমি কিছুদিন আগতে মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ সহযোগত আমি জাগিৰোডত কৰিছিলোঁ। আজি আমি স্থানীয় বিধায়ক আৰু কাৰ্যকৰ্তাসকলৰ সহযোগত আমি মৰিগাঁৱত কাৰ্যসূচী লৈছোঁ। আৰু আমি নগাঁও বিশেষকৈ আমি যিহেতু মধ্য অসমৰ আমি মানুহ ব্যক্তি, গতিকে মধ্য অসমৰ বিভিন্ন জেগাত আমি যিহেতু এইটো ব্যক্তিগত প্ৰচেষ্টাত কৰিছোঁ, আমি মধ্য অসমৰ বিভিন্ন জেগাত আমি ছেনিটাইজেশ্যন কাৰ্যসূচী হাতত লৈছোঁ। হয়, নিশ্চয়কৈ আমি গৈ কথা পাতিম। আচলতে আপোনাৰ এতিয়া মৰিগাঁৱলৈ আহিছে, মৰিগাঁৱত বিভিন্ন ঠাইত আপোনালোকে এই ছেনিটাইজেশ্যন কৰিব। আৰু এটা কথা, আপোনালোকে এনেধৰণৰ যি সজাগতামূলক ব্যৱস্থা ৰাইজৰ মাজত সোমাব পৰাকৈ কি ব্যৱস্থা গ্ৰহণ কৰিব পৰৱৰ্তী সময়ত? চাওক, বাকীখিনি ব্যৱস্থাটো এইবাৰ ৰাইজ যথেষ্টখিনি সজাগ হৈছে, কিন্তু যিটো ছেনিটাইজেশ্যন আমি আজিকালি অত্যাধুনিক যিবিলাক সা সঁজুলি আহিছে সেইবিলাক দি পেলাই আমাৰ ছেনিটাইজেশ্যন কাৰ্যসূচীটো সকলোৱে ল'ব নোৱাৰে। সেইকাৰণে আমি অত্যাধুনিক সঁজুলি যিবিলাক আছে, মডাৰ্ণ ইকুইপমেণ্টছ, সেই মডাৰ্ণ ইকুইপমেণ্টছবিলাক লৈ আমি ছেনিটাইজেশ্যন কাৰ্যসূচীটো হাতত লৈছোঁ। বাকী মাস্ক আৰু
হাতত ব্যৱহাৰ কৰা ইত্যাদি চেনিটাইজৰ সা সামগ্ৰীবিলাকতো বহুতে বিতৰণ কৰিছে, কিন্তু এই ব্যৱস্থাটো কৰিবলৈ অলপ জটিল। সেই জটিল ব্যৱস্থাটো আমি হাতত ল'বলৈ চেষ্টা কৰিছোঁ। ৰাজ্যৰ কোভিড সংক্ৰমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰা আংশিক লকডাউনে জুৰুলা কৰি তুলিছে দুখীয়া শ্ৰেণীৰ লোকসকলক। এনে এক জটিল সময়ত গোসাইগাঁও মহকুমাৰ অন্তৰ্গত অতি পিছপৰা অঞ্চল ঘুগুঝৰা গাঁৱত দুখীয়া পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰি মহানুভৱতা দেখুৱালে ৰবিনহুড আৰ্মিৰ গোসাইগাঁও শাখাই। সবে যাতে ঘৰতে থাকে আৰু যেটি প্ৰয়োজন সাপেক্ষে বাহিৰলৈ ওলায় আৰু মাস্ক চেনিটাইজাৰ ব্যৱহাৰ কৰে। আৰু মানে এটা কথা, গাঁও অঞ্চলত মানে আজিকালি ভেকচিনৰ মানে এটা ভয় সোমাইছে, যাতে মানুহে বোলে ভাবে মানে ভেকচিন ল'লে আমাৰ কিবা হ'ব। তো এইটো মানে দূৰ কৰালৈ মানে চবকে আহ্বান জনাইছোঁ যে ভেকচিনটো যাতে চবে লয়, মানে এইটো মানে প্ৰয়োজনীয় অতি। ৰবিনহুড আৰ্মিৰ গোসাইগাঁও শাখাৰ সদস্যসকল একত্ৰিত হৈ দুৰ্গম অঞ্চল ঘুগুঝৰা গাঁৱৰ অৰ্ধ শতাধিক দুখীয়া পৰিয়ালৰ মাজত নিত্য প্ৰয়োজনীয় অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী সামাজিক দূৰত্ব বজাই ৰাখি বিতৰণ কৰি সকলোকে চৰকাৰে বান্ধি দিয়া কোভিডৰ নীতি নিয়ম মানি চলাৰ লগতে কোভিডৰ ভেকচিন গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তাৰোপৰি তেওঁলোকৰ এটা হোৱাটছএপ নম্বৰো মুকলি কৰে। এই নম্বৰটো হ'ল 8971966164। জ্যেষ্ঠ নাগৰিকসকলৰ সহায়ৰ বাবে এই নম্বৰত যোগাযোগ কৰিবলৈও আহ্বান জনায় ৰবিনহুড আৰ্মিয়ে। এই নম্বৰত যোগাযোগ কৰিলে তেওঁলোকে জ্যেষ্ঠ নাগৰিকসকলক সহায় কৰিব, লগতে যদি কোনোবাই এই স্বেচ্ছাসেৱী সংগঠনটোত জড়িত হ'ব বিচাৰে তেওঁলোককো যোগাযোগ কৰিবলৈ আহ্বান জনায়। कुछ और भी इनिशिएटिव्स है कोविड के लिए। सीनियर पेट्रोल है, जिसके लिए आप लोग हमें नीचे नंबर दिया रहेगा, वहाँ पे आप कांटेक्ट कर सकते हैं। वो व्हाट्सएप का नंबर है, वहाँ पे हाई भेजने से आप और हाई भेजने के बाद आप लोगों को कुछ थोड़ा बेसिक डिटेल्स देना पड़ेगा। तो बेसिक डिटेल्स देने के बाद वहाँ पे सीनियर पेट्रोल भी रहेगा। सीनियर पेट्रोल हम लोगों का कुछ एक बहुत अच्छा इनिशिएटिव है रॉबिनहुड आर्मी का। वहाँ से हम लोग जो भी सीनियर सिटीजन्स हैं उन लोगों को हम वैक्सीनेट करते हैं, सेंटर तक लेके जाते हैं। वैक्सीन सेंटर तक लेके जाने के बाद वैक्सीन दिलाकर हम लोग फिर घर ड्रॉप कर देते हैं। तो आपको आपके घर में भी अगर कोई सीनियर सिटीजन्स है तो हमें इन्फॉर्म कर सकते हैं। और अगर आप हमारा रॉबिनहुड आर्मी भी ज्वाइन करना चाहते हैं तो व्हाट्सएप के थ्रू भी कर सकते हैं।